নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ অসমীয়া পাঠ্যপুথিৰ 15 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ। তো 15 নম্বৰ চেপ্টাৰৰ নাম হৈছে মহুহু গীত। 1 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত চোৱা 1 নম্বৰ প্ৰশ্নত আছে মহ খেদিবলৈ লৰাহতে হাতে হাতে কি লৈছে। ইয়াত 4টা অপচন দিয়া আছে। ক নম্বৰত দিয়া হৈছে হুনৰ নাঙল, খ নম্বৰত আধেলি, গ নম্বৰত বাহৰ পাত আৰু ঘ নম্বৰত টাঙুন। ইয়াৰ শুদ্ধ উত্তৰটো ঘ টাঙুন লৈছিল। 2 নম্বৰ প্ৰশ্নত চোৱা গৃহস্থই মহ খেদিবলৈ যোৱা লৰাহতক চাউলৰ হলনি কি দিছে। ইয়াত 4টা অপচন দিয়া হৈছে। ক নম্বৰত আছে কৰি, খ নম্বৰত লুন, গ নম্বৰত হিকি আৰু ঘ নম্বৰত টকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ কৰি। তাৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিয়া হৈছে টেপুলত নহল নুন। ইয়াত টেপুল শব্দৰ অৰ্থ কি। উত্তৰত লিখিবা ইয়াত টেপুল শব্দৰ অৰ্থ হল টেপৰ অৰ্থাৎ টেঙা। খ নম্বৰ প্ৰশ্ন দিয়া হৈছে মহুহু গীতটোত উল্লেখ থকা নৈখনৰ নাম কি। উত্তৰত লিখিবা মহুহু গীতটোত উল্লেখ থকা নৈখনৰ নাম হল বুঢ়াদিয়া। গ নম্বৰ প্ৰশ্ন দিয়া হৈছে গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে। উত্তৰত তোমালোকে লিখিবা গীতটোত ভাল হওক কুশল হওক বুলি মহুহু গীত গোৱা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে। তাৰপিছত আছে ঘ নম্বৰ গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে। উত্তৰটোত হ'ব গীতটোত ভাখৰী শব্দই ভঁৰালক বুজাইছে। তিনি নম্বৰ প্ৰশ্নত চোৱা মহুহু গীতটিত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি। সঁজুলি দুবিধৰ ছবি আঁকা। মহুহু গীতত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম দিয়া আছে। সেই দুবিধ সঁজুলিৰ নাম আৰু লগতে ছবিও আঁকিবলৈ কোৱা হৈছে। তো ইয়াত চোৱা মহুহু গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। নাঙলৰ ছবি ইয়াত দিয়া হৈছে। তাৰপিছত 2 নম্বৰ মৈ, এয়া মৈৰ ছবি। 4 নম্বৰ প্ৰশ্নত চোৱা মহুহু গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত উদাহৰণ স্বৰূপে দিয়া হৈছে হু লু অৰ্থাৎ অন্তধ্বনি মানে লাষ্টত মিল থকা যোনটো ধ্বনি মিল হয় সেইবোৰ লিখিবলৈ কোৱা হৈছে। তো ইয়াত চোৱা উত্তৰত নুন দুন, কৰি চৰি, যাওঁতে বাওঁতে, ফাল হাল, পাতে ঘাটে, মকা টকা, মিকি চিকি। তাৰপাছত চোৱা ভাষা অধ্যয়ন। 5 নম্বৰ প্ৰশ্নত দিয়া হৈছে পাঠটোত তোমালোকে চিকিমিকি চকামকা আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা। পাঠটোত জুৰীয়া শব্দ এই চিকিমিকি আৰু চকামকা আদি পাইছা তোমালোকে। তাৰপাছত আৰু 5টা জুৰীয়া শব্দ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ কোৱা হৈছে। তো তোমালোকে উত্তৰত লিখিবা ভাল ভুল, মহুহু, আই বোপাই, ভাল বেয়া আৰু আহে যায়। ছয় নম্বৰ প্ৰশ্নত দিয়া হৈছে বাক্য ৰচনা কৰা। ইয়াত 1 নম্বৰত দিয়া আছে ভঁৰাল। ভঁৰাল শব্দৰ পৰা বাক্য ৰচনা কৰিব লাগিব। তো উত্তৰত লিখিবা আমি ভঁৰালত ধান ৰাখোঁ। 2 নম্বৰত আছে মৈ। খুৰাই পথাৰত মৈ মাৰি আছে। 3 নম্বৰত আছে হাল। দেউতাই ৰাতিপুৱা হাল বাই আছিল। 4
4 নম্বৰত আছে চাউল ৰামে দোকানৰ পৰা চাউল কিনি আনিলে 5 নম্বৰত আছে গুহালি গুহালিত আমি গাই গৰু বান্ধো 7 নম্বৰ প্ৰশ্নত দিয়া হৈছে মহুহু গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা বিশেষ্য পদটো হৈছে যি পদে প্ৰাণী বস্তু গুণ অৱস্থা ইত্যাদি পোনপটীয়াভাৱে বুজায় তাকে বিশেষ্য পদ বুলি কোৱা হয় এই বিশেষ্য পদৰ মান্য ৰূপ লিখিবলৈ কোৱা হৈছে তাৰ পাছত আছে ক্ৰিয়াপদ হৈছে যি পদে যিকোনো কাৰ্য কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বুলি কোৱা হয় এই ক্ৰিয়াপদৰ মান্য ৰূপ লিখিবলৈ কোৱা হৈছে তো ইয়াত প্ৰথমত দিয়া হৈছে ভাখৰীৰ মান্য ৰূপটো হৈছে ভঁৰাল তাৰ পাছত আছে গুলিৰ মান্য ৰূপটো গুহালিৰ নুন লুন আধেলিৰ মান্য ৰূপ 50 পইচাৰ মুদ্ৰা হিকিৰ মান্য ৰূপ হৈছে 25 পইচাৰ মুদ্ৰা তাৰ পাছত আছে খেদবা ইয়াৰ মান্য ৰূপটো হৈছে খেদিবলৈ কইলুৰ মান্য ৰূপটো হৈছে কৰিলু দিবাকৰ মান্য ৰূপটো হৈছে দিবলৈ নেদিৰ মান্য ৰূপ নিদি লুৰ মান্য ৰূপ ল 8 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলৰ পদবোৰত কি বিভক্তি চিন যোগ হৈছে লিখা তো ইয়াত দিয়া আছে পদ আৰু বিভক্তি ইয়াত পদত দিয়া হৈছে মাকক টেপৰত ৰূপৰ হিৰলুত হুনৰ বুঢ়া দিয়াৰ ঘাটেৰে তো উত্তৰত লিখিবা ইয়াত দিয়া আছে পদ আৰু বিভক্তি লিখিবলৈ কোৱা হৈছে তো ইয়াত মাককত ক বিভক্তি যোগ হৈ আছে টেপৰত ত বিভক্তি যোগ হৈ আছে ৰূপৰ ৰ বিভক্তি যোগ হৈ আছে হিৰলুত ত বিভক্তি যোগ হৈ আছে হুনৰ ৰ বিভক্তি যোগ হৈ আছে বুঢ়া দিয়াৰ ৰ বিভক্তি যোগ হৈ আছে ঘাটেৰে ৰে বিভক্তি যোগ হৈ আছে তাৰ পাছত চোৱা জ্ঞান সম্প্ৰসাৰণ 9 নম্বৰ প্ৰশ্নত দিয়া হৈছে মহুহুৰ বাহিৰে নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টুকা যুগুত কৰা মহুহুৰ দৰে তোমালোকৰ অঞ্চলত পালন কৰা লোক উৎসৱৰ বিষয়ে লিখিবলৈ কোৱা হৈছে তো ইয়াত তোমালোকে লিখিবা বহাগ বিহু যাক ৰঙালী বিহু বুলি জনা যায় অসমৰ আটাইতকৈ আনন্দময় আৰু জনপ্ৰিয় লোক উৎসৱ এই বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি ঋত কৰে আৰু সাধাৰণতে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত উদযাপন কৰা হয় মূলতঃ কৃষি প্ৰধান সমাজৰ লোকসকলে এই উৎসৱ খেতি-বাতি গৰু পোহনীয়া আৰু সামাজিক বন্ধনক লৈ উদযাপন কৰে বিহুৰ প্ৰথম দিনটো গৰু বিহু নামেৰে জনা যায় এই দিনা গৰুবোৰক ধুই গামোচা বান্ধি যাও খুৱাই সন্মান জনোৱা হয় দ্বিতীয় দিনটো মানুহৰ বিহু য'ত মানুহে নতুন পোছাক পিন্ধে আচল কপৌ ফুল লগাই বিহু গীত গায় আৰু বিহু নাচে যুৱক যুৱতীয়ে বিহু নাচ গানত অংশ লয় গাঁওবাসীয়ে একেলগে ভোজ কৰে তাৰপিছত চোৱা 10 নম্বৰ প্ৰশ্নত তলত দিয়া শব্দবোৰৰ তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা ইয়াত প্ৰথমত দিয়া হৈছে টাঙুন এই টাঙুন শব্দক তোমালোকৰ অঞ্চলত কি বুলি কোৱা হয় তো উত্তৰত হৈছে টাঙনি 2 নম্বৰত আছে লুন ইয়াৰ উত্তৰটো হ'ব নুন 3 নম্বৰত আছে পু ইয়াৰ উত্তৰ হ'ব পুৱা তো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছো যদি তোমালোকক এই ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ আৰু চেনেলক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ